পুনৰ উভতি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে ষ্টুডিঅ'ত জ্যোতিষশাস্ত্ৰবিদ কিৰু ইয়ং দাদা আপোনাক এই মুহূৰ্তত স্বাগতম জনাইছোঁ আৰু যিসকল দৰ্শকে আমাক চাই আছে তেওঁলোকক আমি এই মুহূৰ্তত জনাব বিচাৰিছোঁ তেওঁলোকৰ যদি কিছু সমস্যা আছে তেওঁলোকৰ ঘৰত বেমাৰ আজাৰেই হওক বা শিক্ষাৰ্থীৰ ক্ষেত্ৰত বিবাহ বিভিন্ন সমস্যা সন্দৰ্ভত যদি তেওঁলোক জৰ্জৰিত হৈ আছে আৰু তেওঁলোকে যদি জ্যোতিষশাস্ত্ৰসন্মত সমাধান বিচাৰে তেওঁলোকে আমালৈ ফোন কৰিব পাৰে এই মুহূৰ্তত আমাৰ টেলিভিছনৰ স্ক্ৰীনত দুটাকৈ নম্বৰ দিয়া আছে সেই নম্বৰত আপোনালোকে ফোন কৰক আৰু দাদাৰ সৈতে আপোনালোকে পোনপটীয়াকৈ কথা পাতিব পাৰিব দাদা প্ৰথমে কেইটামান কথা আপোনাৰ পৰা জানি ল যেহেতু শাওন মাহ চলি আছে আৰু কাইলৈ হৈছে তৃতীয়টো সোমবাৰ এই তৃতীয়টো সোমবাৰত কেনে ধৰণৰ করণীয় কাম থাকে আৰু কাইলৈ নাগ পঞ্চমীও হয় এই দুটা কথাৰ বিষয়ে কিছু আপোনাৰ পৰা জানিব বিচাৰিম হয় ওম নমঃ শিৱায় ইতিমধ্যে বলবমৰো আৰম্ভণি হৈ গৈছে গতিকে কাইলৈ তৃতীয় সোমবাৰটোত আপুনি যদি বলভূম যাত্ৰাৰ সময়ত ভক্তসকলক সেৱা কৰে ভক্তসকলক বিভিন্ন ধৰণৰ বয়বস্তু পানী চৰ্বত আদি আগবঢ়ায় তেতিয়া কিন্তু শিৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব তৃতীয় সোমবাৰৰ পৰা সেই নিয়মটো আছে আৰু শাওন মাহৰ তৃতীয় সোমবাৰটো একচুৱেলি অকণমান পৃথক আচলতে প্ৰথম দুটা সোমবাৰে ভক্তগণে ব্ৰত আৰু পূজা অৰ্চনাৰ মাজেৰে প্ৰস্তুতি চলায় কিন্তু তৃতীয় সোমবাৰটোত ভক্তি আৰু বেছি গভীৰ আৰু শক্তিশালী হয় আৰু যিসকল ল'ৰা ছোৱালী বিবাহত বাধা আছে বিয়া বাৰুত বাধা আছে তেওঁলোকে কিন্তু এই সোমবাৰটোত মন শান্ত ৰাখি প্ৰাৰ্থনা কৰিব লাগে আৰু আজি দিনটোৰ পৰাই দেওবাৰ দিনটোৰ পৰাই তেওঁলোকে একচুৱেলি ব্ৰতৰ ষ্টাৰ্ট কৰি দিব লাগে আৰু মাটিত খোৱা পাতিটো মানে মাটিত কৰিব লাগে শুব লাগে দাদা আমি এই সন্দৰ্ভত কথা পাতি যাম এটা ফোন কল আছে আমি এই মুহূৰ্তত ফোন কলটো লৈ লওঁ আপোনাক স্বাগতম জনাইছোঁ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে ডিসকানেক্ট হৈছে আমি পুনৰ তেওঁক হয়তো পাম দাদা আমি আগবাঢ়িছোঁ কেনে ধৰণৰ কাইলৈ দিনটো উদযাপন কৰিব বা পালন কৰিব আমি পাইছোঁ দিয়ক আমি পাইছোঁ ফোনত হয় আপোনাক স্বাগতম জনাইছোঁ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে হেল্ল' হয় শুনি আছোঁ কওক নমস্কাৰ দাদা নমস্কাৰ মই মালিগাঁৱৰ পৰা কৈ আছোঁ হয় কিছুদিন আগত আপোনাৰ ওচৰত মই ছোৱালীক লৈ আপোনাৰ ওচৰত গৈছিলোঁ ছোৱালী হয় আপুনি এতিয়া কি জানিব বিচাৰিছে এতিয়া ছোৱালীজনীৰ বিষয়ে জানিব খুজিছে আপুনি টিভিৰ ভলিউমটো অলপ কমাই ল'ব আপুনি যদি টিভিৰ কাষত আছে তেনেহ'লে টিভিৰ ভলিউমটো অলপ কমাই ল'ব নহ'লে আপুনি অন্য স্থানত গৈ পিনে কথা পাতক তেতিয়া আমাৰ বেছি সুবিধা হ'ব কিছু সমস্যা হৈছে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আপুনি পুনৰ চেষ্টা কৰক আপুনি হয়তো পুনৰ সংযোগ হ'ব দাদা আমি কাইলৈৰ দিনটো কথা পাতোঁ এতিয়া হয় এই বিশেষ দিনটোত কাইলৈ আপুনি সংকল্প ল'ব লাগিব তাৰমানে বিবাহৰ ক্ষেত্ৰত বিয়াখন যদি আগবাঢ়ে তেতিয়া আপুনি এটা কাম কৰিব লাগিব দুখীয়া 3জন লোকক বগা ধুতি অৰ্পণ কৰিব শিৱৰ ওচৰত সংকল্প ল'ব আৰু দিন দুখীয়াক আপুনি খোৱা বোৱা বিভিন্ন ধৰণৰ আপুনি বয়বস্তু আগবঢ়াব আৰু কাইলৈ আপুনি অকণমান গাখীৰৰ লগত গংগা জল লগতে ক'লা তিল বগা তিল দুটাই মিক্স কৰিব আৰু অকণমান বগা চন্দন মিক্স কৰিব আৰু শিৱলিংগত আপুনি সেইখিনি দিব আৰু অভিষেক কৰিব যিমানবাৰ পৰা যায় আপুনি শিৱৰ মন্ত্ৰ জপ কৰিব ওম নমঃ শিৱায় গতিকে তেতিয়া সোনকালে ফল পাব আৰু কাইলৈৰ দিনটোত মনত ৰাখিব বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আঁতৰাৰ বাবে শিৱৰ লগত কিন্তু পাৰ্বতীৰো পূজা পাতল কৰিব কাৰণ বিবাহৰ ক্ষেত্ৰত কিন্তু শিৱৰ লগত পাৰ্বতীৰ পূজা পাতল নকৰিলে নহয় বাধা থাকি যায় গতিকে পাৰ্বতী দেৱীৰ ফটো এখনত আপুনি পূজা পাতল কৰক দেৱী পাৰ্বতীৰ আশীৰ্বাদ নিশ্চয় পাব আৰু আপোনাৰ জীৱন সংগিনী বা জীৱন সংগী আপুনি অতি সোনকালে লাভ কৰিব পাৰিব সুখ শান্তি আপুনি পাব আৰু মনত ৰাখিব এই সময়ছোৱাত ভক্তসকলে বিভিন্ন ধৰণৰ বস্তু খাদ্য দ্ৰব্য যদি বিশেষকৈ ফল মূল দুখীয়াক দান কৰা এতিয়াতো শাওন মাহ চলিছে লগতে শিৱসাগৰৰ ফালে যি টান কঠিন পৰিস্থিতি যদি আপোনাৰ মন যায় আৰু যোৱাটোৱে ভাল শাওন মাহ বুলি তেওঁলোকক আপুনি যিমানখিনি পাৰে হেল্প কৰক অৱস্থা একেবাৰেই নাইকিয়া হৈছে মানে একেবাৰেই বেয়া
গতিকে সেই কামটো আপুনি কৰিব পাৰে তেতিয়া নিশ্চয় শিৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব আৰু শিৱলিংগত যদি আপুনি গাখীৰ পানীৰ লগত এডাল ৰূপৰ সাপ দিয়ে দান কৰে তেতিয়া কিন্তু বিদ্যাৰ্থীসকলে শুভ ফল পায় যিসকলৰ কালসৰ্পযোগ আছে এই সময়ছোৱা কিন্তু বৰ ইম্পৰ্টেণ্ট কালসৰ্পযোগতো আপুনি শিৱৰ পূজা পাতল কৰক নিশ্চয় আপুনি ফল লাভ কৰিব পাৰিব এটা ফোন কল আছে আমি ফোন কলটো এখিনতে লৈ লওঁ আপোনাক স্বাগতম জনাইছো আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে হেল্ল' হেল্ল' হয় শুনি আছো কওক হেল্ল' হয় শুনি আছো কওক হয় 1995 18 ডিচেম্বৰ 1995 18 ডিচেম্বৰ 1995 18 ডিচেম্বৰ হয় হয় 8:20 PM 8:20 PM হয় হয় আৰু মোৰ স্থানটো? ভণ্টিৰ বিষয়ে সুধিব বিচাৰিছো মোৰ ভণ্টিৰ ছেকেণ্ডলি হ'বনে হোৱাৰ চান্স আছেনে কি ক'লে ভালদৰে বুজা নাই আপুনি আকৌ এবাৰ ক'ব নেকি হয় মোৰ ভণ্টিৰ তাৰমানে হেল্ল' হয় কওকচোন হয় মোৰ ভণ্টিৰ ছেকেণ্ড বেবী মানে হোৱাৰ মানে আৱাজটো অহা নাই ভালকৈ আপোনাৰ মাতটো ভালদৰে অহা নাই আপুনি টিভিৰ পৰা অলপ আঁতৰি আহিব নেকি হেল্ল' হয় শুনি আছো এতিয়া শুনিছো কওক হয় হয় মোৰ ভণ্টিৰ তাৰমানে ছেকেণ্ড বেবী হোৱাৰ চান্স আছেনে ছেকেণ্ড মেৰেজ ছেকেণ্ড বেবী ছেকেণ্ড বেবী হয় 18 ডিচেম্বৰ 95 8:20 PM হয় পুস্তিখন বনাব লাগিব মানডে সোমবাৰ আছিল ঠিক আছে আপুনি শুনি থাকক তুলা ৰাশি লগ্ন হৈছে কৰ্কট লগ্ন আৰু লগ্নৰ পৰা পঞ্চম স্থানৰ অধিপতি হৈছে মংগল গ্ৰহ কিন্তু আপোনাৰ ভণ্টিৰ বৰ এটা ভাল জেগাত নাই 6th হাউচত বহি আছে এনিমি হাউচত বহি আছে মংগল অশুভ কাৰক আৰু সন্তানপতি অশুভ জেগাত বহিলে সন্তান স্থানত এনে বাধা থাকে গতিকে ছেকেণ্ড বেবীৰ ক্ষেত্ৰত কিন্তু বহুত প্ৰব্লেম পাব আৰু প্ৰব্লেমবিলাক নাইকিয়া কৰিব খুজিলে এতিয়াও চান্স আছে এটা কাৰণ শাওণ মাহ চলিছে শাওণ মাহত যদি নিজ হাতেৰে তেখেতে শাওণৰ এটা সোমবাৰ দিনা পায়স বনায় আৰু 9গৰাকী কন্যা সন্তানক বেবীক বিল' 12 ইয়াৰ্ছ সেই পায়স যদি খাবলৈ দিয়ে আৰু লগতে গ্ৰীণ কালাৰৰ ৰুমাল আদি যদি দান কৰিব পাৰে দক্ষিণা কিবা এটা যদি দিয়ে তেতিয়া কিন্তু শুভ ফল নিশ্চয় পাব সন্তানৰ ক্ষেত্ৰত বাধা থাকিলে আঁতৰিব লগতে সন্তান কোপাল কবচো ধাৰণ কৰিব পাৰে সন্তান কোপাল কবচো ধাৰণ কৰিলে কিন্তু ফল আহিব সন্তানৰ ক্ষেত্ৰত বাধাবিলাক আঁতৰি যাব ধন্যবাদ জনাইছো আৰু এটা ফোন কল আছে আমি হেতু লৈ লৈছো এই মুহূৰ্তত আপোনাক স্বাগতম জনাইছো আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে হেল্ল' হয় শুনি আছো কওক হয় হেল্ল' হয় শুনি আছো কওক হেল্ল' হয় হয় হেল্ল' হয় মই মিৰ্জাৰ পৰা কৈছিলোঁ হয় কওক হয় হয় শুনিছো কওক মিৰ্জাৰ পৰা কৈছোঁ মোৰ ছোৱালীজনীৰ কাৰণে চাব বিচাৰিছিলোঁ কওক তাইৰ জন্ম হৈছে 2003 চন 2003 23 মে শুক্ৰবাৰ 23 মে 3 চন 23 মে শুক্ৰবাৰ আৰু গুৱাহাটীত জন্ম হৈছে 30 মে 23rd মে হয় 23 23rd মে 23 2003 কেইটা বজাত ক'লে 4:55 আবেলি আবেলি হয় 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 তাইৰ কুস্তিখন প্ৰথমতে বনাই ল'ব লাগিব চাব লাগিব তাইৰ গ্ৰহ নক্ষত্ৰ আদিৰ কথা 23rd মে হয় তাইৰ ফ্ৰাইডে শুক্ৰবাৰ তাইৰ ৰাশি হৈছে কুম্ভ ৰাশি লগ্ন হ'ল তুলা লগ্ন বৃহস্পতি গুৰু তাইৰ নিচস্থ গুৰু এনেকুৱা এটা প্লেনেট গুৰু ভাল থাকিলে চবফালে ভাল গতিকে গুৰুৰ প্ৰতিকাৰ কিছু ক্ষেত্ৰত তাই কৰিব লাগিব নতুবা বাধা বিঘিনিবিলাক তাইৰ ক্ষেত্ৰত বহুত বেছি বৃহস্পতি গ্ৰহটো গুৰু গ্ৰহ বুলি কোৱা হয় কথাত কয় যাৰ ফালে বৃহস্পতি পোন তাৰ চোতালত নবহে কোন গতিকে বৃহস্পতি যদি ফেভাৰত থাকে সদায় সকলো ক্ষেত্ৰতে ভাল ফল পাব পৰা যায় কিন্তু
তাইৰ বৃহস্পতি অকণমান বেয়া, দশাটো চাব লাগিব। হয়, দশাটোও বৃহস্পতিৰ দশা চলিছে, গতিকে নিচস্থ গ্ৰহৰ দশা 2028 জুন মাহলৈকে কিন্তু তাইৰ কাৰণে বেয়া পিৰিয়ড। কোনো ক্ষেত্ৰতে সফলতা তেনেকুৱাকৈ নাহিব। প্ৰথম লাইফটো ভালকৈ ষ্টাৰ্ট হৈছিলে, কিন্তু এতিয়া বেয়া। অতি সোনকালে তাইক এটা পোখৰাজ পিন্ধাওক, য়ালো চাফায়াৰ, নোৱাৰিলে এটা টপাজ পিন্ধাওক, গল্ডেন টপাজ, ইণ্ডেক্স ফিংগাৰত পিন্ধিব দিব, তৰ্জনীত পিন্ধিব দিব। বৃহস্পতিবাৰ দিনটো পালন কৰিব লাগিব, নতুবা ব্ৰহ্মযষ্ঠিত শিপা সোণৰ কবজত ভৰাই হালধীয়া সূতাৰে পিন্ধিব দিয়ক। আৰু বৃহস্পতিবাৰ দিনা বগা চন্দনৰ ফুট ল'ব, বৃহস্পতিৰ মন্ত্ৰ মাতিব। লগতে বৃহস্পতিবাৰে মাজে সময়ে দেই দুখীয়া বামুণক গীতা কিতাপ এখন, লগুণ এডাল দক্ষিণাৰ সৈতে দান দিব। আৰু বৃহস্পতিবাৰ দিনটো পুৱা ভাগত লগুণত থকাই ভাল, তেতিয়া নিশ্চয় ফল আহিব, তাইৰ সকলো দিশতে ভাল হ'ব আৰু বাধা বিঘ্নিবোৰ সোনকালে আঁতৰিব। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আৰু এটা ফোন কল আছে, আমি সেইটো এইখিনিতে লৈ লওঁ। আপোনাক স্বাগতম জনাইছোঁ। আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে? হয়, শুনিছোঁ, কওক। আমি শুনি আছোঁ, হয় কওক আপুনি। ফোনটো কাটি গৈছে, তেওঁ আকৌ যদি কৰে। মোৰ এটা ৰাইট চাই দিব লাগিছিল, মানে হাতত পইচা নাথাকে। কওক, আপোনাৰ এনে? মোৰ জন্ম হৈছে 1955 চন। 1955 তাৰিখটো জনাব। 1 নৱেম্বৰ। 1 নৱেম্বৰ। সময়টো ক'ব। 1 নৱেম্বৰ। সময়টো ক'ব। 1 নৱেম্বৰ। সময়টো ক'ব। টাইম অফ বাৰ্থ। দিনৰ 11:35। দিনৰ 11:35। আপোনাৰ নামটো কাইণ্ডলি। নামৰো কিছুমান এফেক্ট আহে দিয়ক, গতিকে আপোনাৰ নামটো কি? আপোনাৰ নামটো জনাব। 1 নৱেম্বৰ 19। অমিয় কুমাৰ দাস। অমিয় কুমাৰ দাস। হয়, ঠিক আছে, মংগলবাৰ আছিল, ধন্যবাদ জনাইছোঁ। টিউজডে আছিলে, মংগলবাৰ 1955 চন্দ্ৰত। এতিয়া ৰাশিৰ ওপৰত আপোনাৰ শনি আছে আৰু শনি ৰবি একেলগে বহি আছে। একচুৱেলি আপোনাৰ দ্বাদশপতি হৈছে বৃহস্পতি। লগ্নৰ ফালৰ পৰা বিচাৰটো আৰম্ভণি হয়, এণ্টি ক্লকৱাইজ বিচাৰটো হয়। গতিকে এণ্টি ক্লকৱাইজ বিচাৰ কৰিলে আপোনাৰ দ্বাদশ স্থানৰ অধিপতিৰ লগত পাপগ্ৰহ বহি আছে আৰু বৰ্তমান শনিৰ চাৰেষাঠি চলিছে। গতিকে পইচা নথকাৰ যোনটো কথা, এইটো আজিৰ পৰা নহয়, বহুত আগৰ পৰা আপোনাৰ আছে। আৰু এই বছৰতে আপোনাৰ শনিৰ চাৰেষাঠি চলি থকাৰ বাবে দেহাৰ ফালেদিও কিছু প্ৰব্লেম আহিব। গতিকে অতি সোনকালে আপুনি শনিৰ প্ৰতিকাৰ কৰক। শনিৰ প্ৰতিকাৰ কৰিলে কিন্তু ফল আহিব, আপুনি ৰিজাল্ট পাব। আৰু বৰ্তমান দশাটো হৈছে শনিৰ দশা, আকৌ শনিৰ চাৰেষাঠি। শনিৰ দশাটো 2030 27 ডিচেম্বৰলৈ আছে, এইখিনি পিৰিয়ডলৈ বেছি বেয়া দেই। গতিকে আপোনাৰ নীলম লাগিব, নীলমৰ বাহিৰে আপোনাৰ ষ্ট্ৰং নীলম লাগিব, অপৰাজিতা নীলম 4-5 কেৰেট মানৰ আপুনি পিন্ধক। তেতিয়া পইচা ৰখাৰ কথা আপুনি কৈছে, সেয়া কিন্তু আপুনি পাব, মানে ৰিজাল্ট পাব। একান্ত যদি নীলামটো আপুনি পিন্ধিব নোৱাৰে, শাওণ মাহত আপুনি পাৰিলে ব্লু কালাৰৰ কাপোৰ কানি দুখীয়াজনক দান দিয়ক। আৰু গাখীৰৰ লগত অকণমান ব্লু মিক্স কৰাকৈ শিৱলিংগ দিয়ক। শিৱ নীলাকণ্ঠ, শিৱই যি হলাহল বিষ পান কৰিছিলে, গতিকে তেখেতক নীলকণ্ঠ বুলি কোৱা হয়। আৰু শিৱলিংগত যদি ব্লু কালাৰৰ গাখীৰ পানী আপুনি দিব পাৰে আৰু শিৱৰ ওচৰত প্ৰাৰ্থনা জনাব পাৰে, তেতিয়া অৰ্থনৈতিক দিশত আপোনাৰ মনে বিচৰা সকলো কথা কিন্তু আপোনাৰ সফলতাৰ ভিতৰত আহি যাব, আপুনি নিশ্চয় ৰিজাল্ট পাব। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আমিও আশা কৰিছোঁ আপুনি উপকৃত হ'ব। আন এটা ফোন কল আছে, আমি ফোন কলটো এইখিনিতে লৈ লওঁ। আপোনাক স্বাগতম জনাইছোঁ। কোনে কৈছে, ক'ৰ পৰা কৈছে? হেল্ল'। হয়, শুনি আছোঁ, কওক। আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে? হেল্ল'। হয়, শুনিছোঁ, কওক। হেল্ল'। হয়, হয়, মই তামোলপুৰৰ পৰা কৈ আছিলোঁ। কওক। হেল্ল'। আমি শুনি আছোঁ, আপুনি কওক। তামোলপুৰৰ পৰা কৈ আছিলোঁ। কি বুলি কয়, জন্মটো 13 মাৰ্চ। কিমান? 13 মাৰ্চ, 13 মাৰ্চ। 13 মাৰ্চ চনটো ক'ব। 2007। 2007। আৰু সময় ক'ত জনাব? টাইমটো 10:12 ৰাতিপুৱা। ৰাতিপুৱা 10:12। হয়। নামটো ক'ব নেকি?
হয় ভিটালী কলিতা নামটো বিধান কলিতা আপোনাৰ সন্তান হয়তো ভিটালী কলিতা ভিটালী কলিতা হয় মোৰ ভণ্টিৰ কাৰণে চাম এইটো 13 মাৰ্চ বাৰটো মঙলবাৰ নেকি হ'ব আপোনাৰ টাইমটো কিমান ক'লে 10টা 12 10:12 ৰাতিপুৱা 10টা 12 হয় মানে তাইৰ কেৰিয়াৰটো চাকৰি বাকৰি আৰু পঢ়া শুনাৰ বিষয়ে ক'ব আৰু কি ভৱিষ্যতটো ঠিক আছে হয় হয় ধন্যবাদ জনাইছো আপোনাক 13 মাৰ্চ 2007 তাইৰ বাৰটো আছিলে মঙলবাৰ তাইৰ ৰাশি হ'ল ধনু ৰাশি ৰবি সিমান বেয়া নহয় গতিকে বিদ্যা হ'ব নোহোৱা নহয় কিন্তু এতিয়া অকণমান বাধা বিঘিনিও আছে ধনু ৰাশিটো এতিয়া শনিৰ আঢ়ৈয়াও চলিছে কিছু বাধা বিঘিনি এতিয়া ধৰক আৰু 1.5 বছৰলৈ ফেচ কৰিব লাগিব ফিল কৰিব তাই যে বাধা এটা চলি আছে 28লৈ শুক্ৰৰ দশা চলিছে দশা পিৰিয়ডটো বাৰু বেয়া নহয় তাৰ ক্ষেত্ৰত এটা কাম কৰিব পাৰে এজন ভাল পণ্ডিতৰ হতুৱাই এটা নীল সৰস্বতী কবচ বনাওক বিদ্যালাভ ইন ফিউচাৰ ইণ্টাৰভিউ আদিৰ ক্ষেত্ৰত তেতিয়া শুভ ফল পাব আৰু পাৰিলে এটা ৰুবি ৰত্ন পিন্ধাওক এটা ভাল ৰুবি ছানৰাইজ কালাৰৰ ৰুবি তাই ৰাইট হেণ্ডৰ ৰিং ফিংগাৰত পিন্ধিব তামেৰে বনাই পিন্ধিব আৰু ইফালে এটা নীল সৰস্বতী কবচ দেওবাৰ দিনটোত সূৰ্য প্ৰণাম কৰিব সূৰ্য সেৱা কৰিব আৰু লগতে পাৰিলে মাজে সময়ে দেওবাৰ চাই কিনে বান্দৰক পকা কল খাব দিব এইখিনি প্ৰতিকাৰ যদি কৰিব পাৰে নিশ্চয় তাৰ ক্ষেত্ৰত ভবামতে ফল আহিব তাৰ ফিউচাৰত নিজৰ চাকৰি বাকৰি ইভেন গভৰ্ণমেণ্ট জবো আছে আৰু বিয়া বাৰুৰ ক্ষেত্ৰতো তাইৰ সিমান বেয়া নহয় কাৰণ বৃহস্পতি তাই সপ্তমত বহি আছে গতিকে ভালে হ'ব ধন্যবাদ জনাইছো আমি আশা কৰিছো তেওঁ উপকৃত হ'ব আৰু এটা ফোন কল আছে আপোনাক স্বাগতম জনাইছো আপুনি কোনে কৈছে কৰ পৰা কৈছে ফোনটো কাটি গৈছে আকৌ হয়তো কৰিব তেওঁ আমি দাদা নাগ পঞ্চমীৰ বিষয়ে পাতি আছিলো হয় নাগ পঞ্চমী আসলতে অহাকালি বৰ ইম্পৰ্টেণ্ট ইফালে শাওনৰ 3য় সোমবাৰ আৰু ইফালে নাগ পঞ্চমী নাগ দেৱতাৰ পূজাৰ উদ্দেশ্যে সনাতন হিন্দু উৎসৱ আৰু কাইলৈ একচুৱেলি শ্ৰাৱণ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথি পালন কৰা হ'ব আৰু সাধাৰণতে জুলাই আগষ্ট মাহতে পৰে আৰু কৃষ্ণপক্ষত নাগ পঞ্চমী নিৰ্দিষ্ট কিছু অঞ্চলত যেনে ৰাজস্থান গুজৰাট দক্ষিণ ভাৰতৰ কিছু অংশত পালন কৰা হয় আৰু এই দিনটোত যেনে অহাকালি সৰ্পদেৱতাৰ পূজা পাতল কৰিলে গোটেই বছৰটোৰ পৰা আপুনি সৰ্পদংশনৰ পৰা ৰক্ষা পাব বুলি বিশ্বাস কৰা হয় আৰু জন্মকুণ্ডলীত যিসকলৰ কালসৰ্প দোষ আছে তেওঁলোকে কিন্তু কাইলৈৰ দিনটো বৰ ইম্পৰ্টেণ্ট একফালে শিৱ পূজা শাওনৰ সোমবাৰ একফালে নাগ পঞ্চমী কালি যদি কালসৰ্প দোষৰ বাবে সৰ্প পূজা কৰে তেতিয়া কিন্তু কালসৰ্প দোষ না হয় ৰাহু কেতুৰ এটা ছাইডত গ্ৰহবোৰ বহি আছে বেলেগ ছাইডত গ্ৰহ নাই তেনেকুৱা হ'লে কালসৰ্প দোষ আৰু যথেষ্ট বাধা থাকে আৰু লগতে বাহুকী ভগৱানৰ পূজা পাতল কৰিব পাৰে শেষনাগৰ পূজা পাতল কৰিব পাৰে আৰু কালিয়াসাপৰ পূজা পাতল কৰিব পাৰে ভগৱান শ্ৰীকৃষ্ণই যমুনা নদীত কালিয়াক দমন কৰিছিলে আৰু ঋষি আস্তিকৰ পূজা পাতল কৰিব পাৰে তেতিয়া সৰ্পভয় নাশ হয় আৰু মহাভাৰতত এটা মানে ষ্টৰি এটা আছে যেনে ৰজা জন্মেজয়ৰ পিতৃ পৰীক্ষিতক তক্ষক সৰ্পই মানে দংশন কৰিছিলে আৰু তেখেতৰ মৃত্যুবৰণ কৰিছিলে তেতিয়া ৰজা জন্মেজয়ে পিতাৰ এই মানে মৃত্যুত বৰ কষ্ট পাইছিলে আৰু তেখেতে এটা প্ৰমিছ কৰিছে যে মই এনেকুৱা এটা যজ্ঞ কৰিম সেই যজ্ঞত কিন্তু সৰ্পসত্ৰ নামে যজ্ঞৰ নাম এই যজ্ঞ কৰিলে কিন্তু গোটেই পৃথিৱীখনৰ সৰ্পকুল ধ্বংস হৈ যাব তেতিয়া আস্তিক নামৰ এজন জ্ঞানী ব্ৰাহ্মণে ভাবিলে সেয়াটো বৰ বেয়া কথা তেখেতে বহুত বুজাই মেলি কোনোমতে জন্মজয়ক ক্ষান্ত কৰিলে আৰু সেই তিথিটো আছিলে কাইলৈৰ দিনটো পঞ্চমী গতিকে এই পঞ্চমীত যদি আপুনি সৰ্পদেৱতাক অকণমান গাখীৰ অকণমান মিঠাই আদি নিবেদন কৰে কল নিবেদন কৰে হাবি জংঘলত যদি আপুনি এটা মাটিৰ পাত্ৰত অকণমান গাখীৰ কল আদি দি আহে তেতিয়া কিন্তু আপোনাৰ সকলো দিশতে শুভ ফল আহিব আৰু সৰ্পৰ পৰা আপোনাৰ কোনো ভয় নাথাকে কাইলৈৰ দিনটোত আপুনি কোনো ধৰণৰ মাটি আপুনি খন্দা বা আপোনাৰ হাল বোৱা এইবিলাক নিষেধ আৰু গছটো কাটিবই নালাগে গতিকে তেনেকুৱা কৰিলে আপুনি নাগ পঞ্চমীৰ আশীৰ্বাদ পাব শিৱৰ আশীৰ্বাদ পাব নিশ্চয় ফল লাভ কৰিব পাৰিব আৰু উত্তম সময় কোনখিনি কাইলৈৰ দিনটোত কাইলৈ সোমবাৰ তৃতীয়টো সোমবাৰ লগতে নাগ পঞ্চমী আপুনি কৈছে এই পুৱাৰ সময়ছোৱাত আটাইতকৈ উত্তম সময় কোন আৰু
পূজাৰ ক্ষেত্ৰত কিবা নীতি নিয়ম বা বিশেষ কিবা বাধ্যবাধকতা আছে নেকি কাইলৈ? বাধ্যবাধকতাটো আজিৰ পৰাই মই ক'লোঁ সংযম পালন কৰিব লাগিব। কাইলৈৰ দিনটোত মানে লঘোণত থকাটোৱে বেছি ভাল। বহুতে কাইলৈৰ দিনটোত লঘোণটো ষ্টাৰ্ট কৰে, একচুৱেলি আজিৰ পৰাও ষ্টাৰ্ট কৰি দিয়ে বহুতে। আৰু কাইলৈ গোটেই ডে নাইট, তৃতীয় সোমবাৰ চতুৰ্থ সোমবাৰ এইবিলাক ডে নাইট, আৰু ৰাতি চতুৰ্থ প্ৰহৰলৈ পূজা পাতল কৰিব লাগিব। তাৰমানে শিৱৰ পূজাৰ লগতে এক্সট্ৰাকৈ যদি নাগ দেৱতাৰ পূজা পাতল কৰে নাগ পঞ্চমীৰ বাবে, তেতিয়া অতি ভাল সময়, অতি মানে এনেকুৱা এটা দিন, এই দিনটোত আপুনি নিশ্চয় তেনেকুৱা ধৰণৰ পূজা পাতল কৰিবলৈ নাপাহৰিব। আৰু মনসা দেৱীৰ বহুতে পূজা পাতল কৰে, মনসা পূজা থাকে, গতিকে মনসা পূজাও যদি আপুনি কৰে বা অংশগ্ৰহণ কৰে, তেতিয়া কিন্তু সকলো দিশৰ পৰা আপুনি ফল লাভ কৰিব পাৰিব। ধন্যবাদ জনাইছোঁ দাদা। এটা ফোন কল আছে, ফোন কলটো লৈ লৈছোঁ। আপোনাক স্বাগতম জনাইছোঁ। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে? হেল্ল', মই মিৰ্জাৰ পৰা কৈছিলোঁ। কওক। মোৰ ডেট অফ বাৰ্থ 13 ডিচেম্বৰ 2002 হয়। 13 ডিচেম্বৰ 2002 হয়, আৰু মোৰ সময় হৈছে দুপৰীয়া 3:02। 3:02 হয়, আবেলি হয়। আৰু আবেলি হয়। নামটো জনাব। নামটো, হেল্ল', হয়, নামটো ক'ব আপোনাৰ। হয়, মোৰ নামটো চিন্ময়ী। চিন্ময়ী, উপাধিটো ক'ব। দাস হয়। কি ক'লে? চিন্ময়ী দাস। চিন্ময়ী দাস। হা, ঠিক আছে, ধন্যবাদ জনাইছোঁ। হয়, মই জবৰ বিষয়ে জানিব বিচাৰিছিলোঁ। হয়, ঠিক আছে। 13 ডিচেম্বৰ 2002 ফ্ৰাইডে আছিলে। হয়, আপোনাৰ মীন ৰাশি, হয়, ৰবি কেতু বহি আছে বৃশ্চিক ৰাশিত, আপোনাৰ শুক্ৰ মংগল বহি আছে তুলা ৰাশিত, লগ্নত ৰাহু বহি আছে বৃষ ৰাশিত। জবৰ ক্ষেত্ৰত এতিয়া শনিৰ চাৰাইখাতি চলিছে। দুবছৰ কিন্তু আপোনাৰ তেনে 2.5 বছৰে ধৰক, আৰু প্ৰায় 2.5 বছৰে তেনে গভৰ্ণমেণ্ট জবৰ বৰ এটা চান্স মই দেখা নাই, বাধা বিঘিনিবিলাক বৰ বেছি। আৰু এতিয়া আপোনাৰ দশাটো বৰ এটা ভাল দশা নহয়। 2027 28 জুনলৈ কেতুৰ দশা চলি আছে। ৰাহু লগ্নত আছে, কেতুৰ সপ্তমত আছে। গতিকে এই কেতুৰ দশাৰ পিৰিয়ডত শাৰীৰিক কিছু প্ৰব্লেম আহিব, বাধা বিঘিনিটো থাকিবই, শাৰীৰিক প্ৰব্লেম থাকিব, বেমাৰ আজাৰ লাগি থাকিব, আৰু আনে আপোনাক হিংসা কৰিব কেতুৰ দশাত। কেতুৰ দশাত আপুনি ৰাহু কেতুৰ কাৰণেতো মই অকণমান আগতে কৈছিলোঁ যে শিৱৰ পূজা পাতল কৰক। শাওণৰ যিকোনো এটা সোমবাৰে আপুনি শিৱলিংগত গাখীৰ পানী দিয়ক, আৰু লগতে আপুনি গংগা জল দিয়ক, আৰু 5টামান কল আৰু অকণমান হালধি, লগতে বগা চন্দন শিৱৰ ওচৰত অৰ্পণ কৰক। আৰু ইয়াৰ লগে লগে পাৰিলে আপুনি এটা কেটচাই পিন্ধক। সোমবাৰ শনিবাৰ 2টা দিন পালন কৰক। লগতে দক্ষিণা কালী দেৱীৰ পূজা পাতল কৰিব। দক্ষিণা কালী দেৱীৰ ফটো এখন হ'লেও আপোনাৰ ঘৰখনৰ নৰ্থ ইষ্ট কৰ্ণাৰত আঁৰি ৰাখিব। দক্ষিণা কালী দেৱী হ'ল শনি গ্ৰহৰ আৰাধ্য দেৱী, আৰু এভৰি ছেটাৰডে আপুনি অকণমান ধূপ চাকি দেখুৱাই থাকক, আপুনি নিশ্চয় ফল লাভ কৰিব পাৰিব। 2 বছৰ আপোনাৰ বেয়া থাকিলেও বেয়াখিনি কাটি যাব, আৰু সোনকালে আপোনাৰ ৰিজাল্ট আহি যাব পাৰে। ইয়াৰ আগতো আপুনি একেবাৰে যে কৰিব নোৱাৰিব সেয়া নহয়, কিন্তু গভৰ্ণমেণ্ট জবৰ ক্ষেত্ৰত বাধা। ইন ফিউচাৰ বিয়াবৰ অন্যান্য দিশত কিন্তু ইমান বেয়া নহয়। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আৰু এটা ফোন কল আছে, আমি সেইটো ল'ব বিচাৰিছোঁ এই মুহূৰ্তত। আপোনাক স্বাগতম জনাইছোঁ। আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে, আৰু কি জানিব বিচাৰিছে? আপুনি টিভিৰ ভলিউমটো অলপ কমাই ল'ব, নতুবা আপুনি টিভিৰ পৰা অকণমান আঁতৰত গৈ পিনে কথা পাতক। হয়, শুনিছোঁ। হেল্ল', টিভিৰ ভলিউমটো অলপ কমাই ল'ব আপুনি। নমস্কাৰ। হেল্ল', হয়, কওক, শুনি আছোঁ। হেল্ল', নমস্কাৰ। নমস্কাৰ, কওক। মই তিনিচুকীয়াৰ পৰা কৈছোঁ। কওক। মোৰ ডাঙৰ ছোৱালীজনী হয়, বিয়া হোৱা প্ৰায় 5 বছৰ হৈ গৈছে, কোনো সন্তান জন্ম হোৱা নাই। তাৰ জন্ম আপোনাৰ 1992 চন 17 ছেপ্টেম্বৰ। বৃহস্পতিবাৰ ৰাতিপুৱা 10 বজাত। 17 ছেপ্টেম্বৰ ৰাতিপুৱা 10 বজাত। আচ্ছা, ঠিক আছে। বৃহস্পতিবাৰ। হয়, কিবা বিধান আছে যদি দিবচোন। ঠিক আছে বাৰু, আপুনি চাই থাকক অনুষ্ঠানটো। ধন্যবাদ জনাইছোঁ আপুনি ফোন কৰাৰ বাবে। হয়, ধন্যবাদ। হয়, আপোনাৰ ছোৱালীজনীৰ কুস্তিখন বনাব লাগিব 17 ছেপ্টেম্বৰ 1992। হয়, তাইৰ বৃহস্পতিবাৰে আছিলে, আৰু ৰাশি হ'ল মেষ ৰাশি, লগ্ন হ'ল বৃশ্চিক লগ্ন। মই সদায় কৈছিলোঁ যে
সন্তান স্থানটো বিচাৰ কৰা হয় পঞ্চম হাউচৰ পৰা 5th হাউচৰ পৰা এণ্টি ক্লকৱাইজ তাৰ বৃশ্চিক লগ্নৰ পৰা যদি আপুনি গন্তি কৰে 5th হাউচটো হ'ব মীন ৰাশি আৰু মীন ৰাশিৰ অধিপতি হৈছে বৃহস্পতি আৰু বৃহস্পতি সন্তানকাৰক গ্ৰহ বৃহস্পতি কিন্তু নিচস্থ শুক্ৰৰ লগত বহি আছে তাৰমানে বৃহস্পতি দুৰ্বল তাইৰ সন্তানকাৰক গ্ৰহটো দুৰ্বল আৰু এতিয়া তাইৰ যোনটো দশা চলিছে দশা মতে তাই এতিয়া বৰ্তমান শনিৰ 4.5 চলিছে মানে ৰাশিৰ ওপৰত শনি আৰু দশাটো ৰাহুৰ দশাটো বৰ এটা ঠিক দশা নহয় গতিকে সন্তানস্থানত অকণমান বাধা পালেও দুটা যুগ থাকে বন্ধা যুগ আৰু কাকবন্ধা যুগ বন্ধা যুগ থাকিলে কিন্তু সন্তান একেবাৰে নহ'ব খাটাং কিন্তু কাকবন্ধা যুগ থাকিলে এটা সন্তান হ'লে হ'ব পাৰে কিন্তু কাকবন্ধা যুগত প্ৰতিকাৰ কৰিব লাগিব 5th হাউচটো বেয়াটো গতিকে 5th হাউচৰ বৃহস্পতি গ্ৰহটোৰ বাবে পুখৰাজ ৰত্ন পিন্ধক তাইক শনিৰ 4.5 চলিছে পাৰিলে শনিবাৰে শনি মন্দিৰত চাকি বন্তি আগবঢ়াব লাগিব শনিবাৰ দিনটো পালন কৰিব লাগিব আৰু কাকবন্ধা যুগৰ যদি ভাল আপুনি মানুহ পায় তেতিয়া কিন্তু এটা কবচ বনাই লওক কাকবন্ধা যুগৰ নদীৰ পাৰত একেলগে 18টা শিৱলিংগ ৰাখি পেলাই পূজা পাতল কৰি এটা কবচ বনাব লাগে আৰু সেই কবচটো পিন্ধিলে কিন্তু সোনকালে ফল পায় গতিকে এইখিনি কৰি চাওকচোন এটা সন্তানটো হ'ব লাগে ধন্যবাদ জনাইছোঁ আৰু চিকিৎসকৰ পৰামৰ্শ লোৱাটো অত্যন্ত জৰুৰী আৰু এই যিসমূহ বিধান জ্যোতিষশাস্ত্ৰৰ বিধানৰ উপৰিও কিন্তু চিকিৎসকৰ ওচৰলৈ যাওক চিকিৎসা কৰক বা কেনেধৰণৰ কি সমস্যা আছে সেয়াও আপোনালোকে জানি লওক আচলতে সময় বেয়া থাকিলে ভাল চিকিৎসকো নাপাব আৰু সময় ভাল থাকিলে ঘৰৰ ওচৰৰ ডাক্তৰে আপোনাক ভাল কৰি দিব গতিকে সেয়াও ঠিক গতিকে আপুনি গ্ৰহৰ প্ৰতিকাৰো কৰক চিকিৎসকো আপুনি পৰামৰ্শ লওক নিশ্চয় ভাল হ'ব আমি আশা কৰিছোঁ উপকৃত হ'ব বুলি দাদা আমি অনুষ্ঠানটো সামৰিব লাগিব আমাৰ হাতত যিহেতু বেছি সময় নাই যিসকল লোকে অনুষ্ঠানটো চাই আছে বা বহু দৰ্শক আছে প্ৰাগৰ বা আপোনাৰ সৈতে বহু লোকে যোগাযোগ কৰে তেওঁলোক যদি গুৱাহাটীলৈ আহে আপোনাৰ লগত কেনেদৰে যোগাযোগ কৰিব বা আপোনাক কিদৰে লগ পাব আপুনি সবিশেষ জনাই দিয়ক হয় মোক লগ পাব পাৰে আগতীয়াকৈ আপুনি এপইণ্টমেণ্ট ল'ব লাগিব এনে মই ফেচবুকত আছোঁ ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব আৰু প্ৰাগ নিউজত ৰাতিপুৱা ভাগতো মই আহোঁ এভৰিডে আৰু এভৰি ছানডে এনেকুৱা সময়তো পাবই আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু এইখিনি সময় দিয়াৰ বাবে দাদা আপোনাক ধন্যবাদ জনাইছোঁ